ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অংশৰ প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোলৰ ওপৰত। আজি এই অধ্যায়ৰ তৃতীয় তথা শেষ খণ্ড। আজি এই অধ্যায়ত আমি আলোচনা কৰিম কনজাৰভেশ্যন অফ ৰিসোৰ্স অৰ্থাৎ সম্পদৰ সংৰক্ষণৰ বিষয়ে। Conservation of resource, its meaning, needs and ways. আজিৰ কথাত আমি আলোচনা কৰিম সম্পদ সংৰক্ষণৰ অৰ্থৰ বিষয়ে, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাসমূহৰ বিষয়ে আৰু তাৰ পিছত সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহৰ বিষয়ে। আলোচনাৰ শেষত আমি আলোচিত কথাৰ ওপৰত কিছুমান প্ৰশ্নৰ উত্তৰৰ বিষয়েও আলোচনা কৰিম। আহাচোন এনেহলে পাঠটি আৰম্ভণি কৰো। সম্পদ সংৰক্ষণৰ অৰ্থৰ কথা জানিবলৈ যোৱাৰ আগতে আমি বুজিব লাগিব সম্পদ মানেনো কি। প্ৰকৃতিত থকা আমাৰ প্ৰয়োজনীয় অৰ্থাৎ মানৱ জাতিৰ প্ৰয়োজনীয় সকলোবোৰ দ্ৰব্য বা পদাৰ্থকে সম্পদ বুলি কোৱা হয়। অৰ্থাৎ আমি সম্পদসমূহ ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা কিছুমান উপকাৰিতা পাওঁ। সম্পদৰ কিছুমান বৈশিষ্ট্য থাকিব লাগে যাৰ ফলত সেই পদাৰ্থ বা দ্ৰব্য সম্পদলৈ ৰূপান্তৰিত হয়। অৰ্থাৎ সম্পদৰ কাৰ্যকাৰিতা, উপযোগিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম থকা উচিত। তেতিয়া এই পদাৰ্থ বা দ্ৰব্যসমূহ আমি সম্পদ হিচাপে ব্যৱহাৰ কৰো। সম্পদ ব্যৱহাৰ কৰাৰ লগতে আমি সম্পদ সংৰক্ষণ কৰিব লাগে। অৰ্থাৎ সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপচয় বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণা সম্পদ সংৰক্ষণ বা কনজাৰভেশ্যন অফ ৰিসোৰ্সেস বুলি কোৱা হয়। অৰ্থাৎ আমি সম্পদ এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে তাৰ কোনো ধ্বংস নহয়, বিনাশ নহয়, আমি নষ্ট নকৰো যাতে, আৰু কোনো অপচয় নহয়, তেতিয়াহে সম্পদ সংৰক্ষিত হ'ব। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি? আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহুত সময় ধৰি উপকৃত হওঁ। অৰ্থাৎ আমি বৰ্তমানতো ব্যৱহাৰ কৰিব পাৰো আৰু ভৱিষ্যততো আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰো আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এই সম্পদসমূহ থাকি যায়। তেতিয়াই সম্পদ এটা ব্যৱহাৰো কৰা হ'ব আৰু সম্পদৰ সংৰক্ষণো কৰা হ'ব। কিন্তু এই সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল? বৰ্তমান কালত সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু ইয়াৰ কেইবাটাও কাৰণ আছে। এই কাৰণসমূহ কি চাই লোৱা। প্ৰথমতেই হ'ল দ্ৰুত জনসংখ্যা বৃদ্ধি। বৰ্তমান জনসংখ্যা ইমান দ্ৰুতভাৱে বৃদ্ধি হ'বলৈ ধৰিছে যে আমি সম্পদ সংৰক্ষণৰ কথা চিন্তা কৰিবলগীয়া হৈছে। জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। উন্নয়নশীল দেশবোৰ যেনে ভাৰতবৰ্ষ, চীন আদিত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হৈ যোৱাৰে ভয়াৱহ ইংগিত দিছে। অৰ্থাৎ জনসংখ্যা যিমানেই বৃদ্ধি পাইছে সিমানেই প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ট পৰিমাণৰ হেঁচা প্ৰয়োগ হৈছে। আৰু এই হেঁচাৰ ফলত প্ৰাকৃতিক সম্পদসমূহ আমি ইমান ব্যৱহাৰ কৰিবলৈ লৈছো যে এনেকুৱা এটা পৰিৱেশ হৈছে যে এই প্ৰাকৃতিক সম্পদসমূহ কেতিয়াবা হয়তো নিঃশেষ হৈ যোৱাৰো এক ইংগিত আমি পাইছো। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ইয়াৰ উপায় হিচাপে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। দ্বিতীয়তে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ কাৰণেও সম্পদ সংৰক্ষণ কৰিবলগীয়া হৈছে। নৱীকৰণযোগ্য সম্পদ অৰণ্য ধ্বংসৰ ফলত জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে প্ৰাণী, উদ্ভিদ, পক্ষী আদি সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে। আমি জানো যে
প্ৰকৃতিত এক খাদ্য শৃংখল হৈ থাকে আৰু যদি এই আপুৰুগীয়া জৈৱিক সম্পদসমূহ হ্ৰাস পায় বিভিন্ন ধৰণৰ বন্যজীৱ হ্ৰাস পায় তেতিয়া এই খাদ্য শৃংখলত প্ৰভাৱ পৰিব আৰু এই খাদ্য শৃংখলত প্ৰভাৱ পৰিলে বিভিন্ন ধৰণৰ পাৰিবাহিক সমস্যাৰ সৃষ্টি হ'ব কিয়নো তাত ভাৰসাম্যহীনতা আহি পৰিব সেয়েহে এই জীৱীয় সম্পদৰ ধ্বংসই জীৱমণ্ডলত কিছুমান ঋণাত্মক প্ৰভাৱো পেলাব পাৰে গতিকে এই সম্পদসমূহ বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজন আৰু সেয়েহে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা এইখিনিতে আহি পৰিল আনহাতে অনৱীকৰণযোগ্য সম্পদৰো অত্যাধিক ব্যৱহাৰ হৈছে উন্নত দেশসমূহ যেনে আমেৰিকা কানাডা জাপান জাৰ্মানী ইংলেণ্ড আদি দেশসমূহ উন্নয়নশীল দেশবোৰৰ দৰে ইমান জনবহুল নহয় তথাপিও এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যাধিক এই দেশসমূহে অৰ্থনৈতিক উন্নয়নৰ দিশত শীৰ্ষস্থান লাভ কৰাৰ মূল কথাটোৱেই হ'ল যে এই দেশবোৰে খনিজ সম্পদকে ধৰি অন্যান্য অনৱীকৰণযোগ্য সম্পদৰ অত্যাধিক ব্যৱহাৰ কৰে তেওঁলোকৰ উদ্যোগ বা বজাৰ সম্পৰ্কে আগুৱাই যাবলৈ বা উন্নয়ন লাভ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অনৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ কৰে এইবোৰ কাৰণত লাগতিয়াল অনৱীকৰণযোগ্য সম্পদৰ ভাণ্ডাৰ ক্ৰমে শেষ হৈ আহিছে গতিকে সম্পদ সংৰক্ষণ এই ক্ষেত্ৰত নিতান্তই প্ৰয়োজনীয় খনিজাত সামগ্ৰীৰো ব্যৱহাৰ বৃদ্ধি হৈছে বৰ্তমান কালত যান-বাহন আৰু উদ্যোগ প্ৰতিষ্ঠানৰ দ্ৰুত বৃদ্ধিৰ ফলত আৰু মানুহৰ বিলাসী জীৱন-যাপন ব্যৱস্থাৰ প্ৰসাৰৰ ফলত কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি ইন্ধনজাত খনিজাত সম্পদসমূহ নিঃশেষ হ'বলৈ ধৰিছে এই ইন্ধনজাত খনিজাত সম্পদসমূহৰ ব্যৱহাৰ অত্যাধিক হ'বলৈ ধৰিছে আৰু এনে পৰিস্থিতিৰ বাবে গোটেই বিশ্বতে সম্পদ সংৰক্ষণ আৰু ইয়াৰ যুক্তিপূৰ্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কিছুমান সম্পদ ব্যৱহাৰ কৰাৰ ফলত প্ৰদূষণ বৃদ্ধি হয় গতিকে এই প্ৰদূষণ বৃদ্ধি ৰোধ কৰিবলৈও সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি ব্যৱহাৰৰ বৃদ্ধি পোৱাৰ বাবে মাটি প্ৰদূষিত হৈছে সেইদৰে বিভিন্ন কাৰণত বায়ু পানী আদিও প্ৰদূষিত হৈছে ফলত ভয়াবহ পাৰিবাহিক সমস্যাৰ সৃষ্টি হৈছে গতিকে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব আকৌ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি সম্পদ সংৰক্ষণ কৰিব লাগে প্ৰকৃতিৰ পৰা পোৱা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ আমি এনেধৰণে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহুত সময় ধৰি উপকৃত হওঁ শিক্ষাৰ্থীসকল এটা কথা জানি লোৱা যে বৰ্তমান আমি যি সম্পদ পাই আছো সেই সম্পদবোৰ কিন্তু কেৱল আমাৰ কাৰণেই নহয় এই সম্পদসমূহ ভৱিষ্যত প্ৰজন্মৰ কাৰণে গতিকে কোনো ধৰণৰ অপচয় নোহোৱাকৈ এই সম্পদসমূহ মানৱ কল্যাণৰ সঠিক ৰূপত বহুত দিনৰ বাবে অৰ্থাৎ ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিব পাৰিব লাগিব অন্যথা ভৱিষ্যত প্ৰজন্মই তেওঁলোকৰ প্ৰয়োজন পূৰাবৰ বাবে সম্পদৰ নাটনিত ভুগিব এইবাবে সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাসমূহনো কি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ কাৰ্য সম্পাদন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহুতো চৰকাৰী অথবা বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে ছাত্ৰ ছাত্ৰীসকল এইবোৰৰ ভিতৰত কিছুমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ নাম চাই লোৱা প্ৰথমতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ বা IUCN দ্বিতীয়তে বিশ্ব প্ৰকৃতি নিধি World Wide Fund for Nature বা WWF তৃতীয়তে বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ World Conservation Monitoring Center বা WCMC ছাত্ৰ ছাত্ৰীসকল এই সংস্থাবিলাকৰ নাম তোমালোকৰ পৰীক্ষাত আহে আৰু তাৰ ভিতৰত
কেতিয়াবা চমুটুকা আহে IUCN ৰ ওপৰত গতিকে IUCN ৰ বিষয়ে অলপ কথা ক'বলৈ গৈছো 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বিজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল এই সংস্থাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু IUCN ৰ নেতৃত্বতে WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান সংস্থাৰ নাম চাই লোৱা ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষত চৰকাৰীভাৱে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় মিনিষ্ট্ৰী অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ গঠন কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰত জলবায়ু সম্পৰ্কীয় এটা মন্ত্ৰালয় আছে আৰু এই মন্ত্ৰালয়টোৰ নাম হৈছে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় এইটো এটা চৰকাৰী সংস্থা আৰু এই চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰে এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন 1986 চনত গঠন কৰা হৈছিল আনহাতে বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ চেণ্টাৰ ফৰ সায়েন্স এণ্ড এনভাইৰনমেন্ট গ্ৰীণপিছ ইণ্ডিয়া ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া ইত্যাদি উল্লেখযোগ্য অসমতো স্থানীয়ভাৱে অসম বিজ্ঞান সমিতি আৰণ্যক আদিৰ নিচিনা সংস্থাই সম্পদ সংৰক্ষণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া এই সম্পদ সংৰক্ষণ কেনেকৈ আমি কৰিম এটা কথা মন কৰা সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো কিন্তু নিজে নিজে হৈ থাকিব নোৱাৰে ইয়াক মানৱ জাতিয়ে সম্পাদন কৰিব লাগিব সম্পদ মানুহেই ব্যৱহাৰ কৰে আৰু ইয়াৰ সংৰক্ষণৰ দায়িত্বও মানৱ জাতিৰেই গতিকে ইয়াৰ সঠিক ৰূপায়নৰ বাবে প্ৰয়োজন হৈছে কিছুমান সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি গতিকে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত দিয়া কিছুমান পদ্ধতি তথা ব্যৱস্থা আঁচনিত অন্তৰ্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজন প্ৰথমতে ব্যৱস্থাটো হৈছে বিকল্প সম্পদৰ সন্ধান কোনো এটা সম্পদৰ বিকল্প সম্পদ যদি কিবা থাকে বা কিবা হ'ব পাৰে তাৰ বিষয়ে আমি গৱেষণা কৰা উচিত কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকাৰ সময়তে তাৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে উদাহৰণস্বৰূপে কপাহী সূতাৰ বিকল্প হিচাপে কৃত্ৰিম আঁহ প্ৰাকৃতিক ৰবৰৰ পৰিৱৰ্তে কৃত্ৰিম ৰবৰ ইত্যাদি আমি ব্যৱহাৰ কৰিব পাৰো আনহাতে অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি জলবিদ্যুৎ শক্তি বতাহ শক্তি জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে সৌৰ শক্তিৰ দ্বাৰা আমি কোনো এটা ঘৰত গোটেই বিদ্যুতৰ আমি প্ৰয়োজন পূৰাব পাৰো গতিকে এইদৰে বিভিন্ন ধৰণৰ সম্পদৰ বিকল্প সম্পদৰ সন্ধান আমি উলিয়াব লাগে যাতে আমি সম্পদ সংৰক্ষণ কৰিবলৈ পাৰো দ্বিতীয়তে পুনৰাৱৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰী ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি উদাহৰণস্বৰূপে পুৰণি পলিথিনৰ বেগ প্লাষ্টিকৰ বটল কাগজ লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি এইখিনিতে ছাত্ৰ ছাত্ৰীসকল কনসেপ্ট অফ 3 R's তিনিটা আৰৰ ধাৰণা চাই লোৱা তিনিটা আৰে কি বুজায় ৰিডিউস ৰিইউজ আৰু ৰিসাইকেল ৰিইউজ ৰিডিউস আৰু ৰিসাইকেল আমি পুনৰ ব্যৱহাৰ কৰিব লাগে
আৰু কমকৈ ব্যৱহাৰ কৰিব লাগে আৰু আমি সেইবোৰে ৰিসাইকেল আমি পুনৰ ব্যৱহাৰ কৰি পেলাই আমি কিছু পৰিমাণে সম্পদ সংৰক্ষণত হাত দিব পাৰো আকৌ আন এটা পদ্ধতি হৈছে অভিযোজন বা নৱপ্ৰচলন অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদৰ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন বা ইনোভেশন ইংৰাজীত ইনোভেশন বুলি কোৱা হয় ইনোভেশন প্ৰক্ৰিয়াৰ যোগেদি প্ৰয়োগ কৰিব লাগে উদাহৰণ স্বৰূপে ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱিক সাৰ জৈৱিক কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰো তেতিয়া মাটি প্ৰদূষণ কিছু পৰিমাণে হলেও কমিব অৰ্থাৎ মাটি আমি সংৰক্ষণ কৰিব পাৰো বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিও আমি সম্পদ সংৰক্ষণ কৰিব পাৰো কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰিত কৰোতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি এইবোৰৰ পুনৰাৱৰ্তন বা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণৰ সম্পদ সংৰক্ষণ হ'ব পাৰে উদাহৰণ স্বৰূপে গছ কাটি কাঠৰ সামগ্ৰী তৈয়াৰ কৰোতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল আনহাতে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ কৰিও আমি সম্পদ সংৰক্ষণ কৰিব পাৰো সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন অৰ্থাৎ সম্পদৰ অযথা অপচয় ৰোধ কৰিবলৈ জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে এৱেৰনেছ বৃদ্ধি কৰিলে সচেতনতা বৃদ্ধি কৰিলে প্ৰকৃতিৰ বিষয়ে ছাত্ৰ ছাত্ৰীক জনালে বা মানৱ জাতিক জনালে বা মানৱ জাতিৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰিলে সম্পদ সংৰক্ষণ কৰিব পৰা যাব আনহাতে সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা প্ৰক্ৰিয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সঠিকভাৱে ৰূপায়িত হ'ব লাগে আমাৰ দেশত পৰিৱেশ সম্পৰ্কীয় কেইবাখনো আইন আছে যেনে পৰিৱেশ সংৰক্ষণ আইন 1986 চন 1980 চনৰ বন সংৰক্ষণ আইন 1972 চনৰ বন্যজীৱ সংৰক্ষণ আইন এই আইনবিলাকৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সঠিকভাৱে ৰূপায়িত হ'ব লাগে তেতিয়া সম্পদ সংৰক্ষণ আমি কৰিব পাৰিম সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন ভৱিষ্যতৰ বাবে বচাই ৰাখিবলৈ সম্পদৰ সঞ্চিত পৰিমাণৰ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব দিব পাৰি সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰাটো অতি দৰকাৰ অৰ্থাৎ আমি জানো যে সম্পদ পৰিৱৰ্তনশীল ভৱিষ্যতলৈ এই সম্পদৰ প্ৰয়োজন আছে নে নাই এই কথাটো আমি জানিব লাগিব আৰু ইয়াৰ প্ৰয়োজনীয়তা আমি নিৰ্ধাৰণ কৰিব লাগিব যাৰ দ্বাৰা সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু সমান্তৰালভাৱে বিকল্প সম্পদ উদ্ঘাটনতো দ্ৰুততা আনিব পাৰি এতে ছাত্ৰ ছাত্ৰীসকল এই আস্থাই হৈছে সম্পদ সংৰক্ষণৰ ব্যৱস্থা তথা পদ্ধতি আমি যদি এই পদ্ধতিসমূহ সুচাৰুৰূপে পালন কৰিব পাৰো আৰু কাৰ্যকৰী কৰিব পাৰো তেতিয়া নিশ্চয়কৈ সম্পদ সংৰক্ষণ কিছু পৰিমাণে হ'লেও হ'ব ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আজিৰ পাঠটি আমাৰ শেষ হ'ল আৰু এই পাঠটিৰ পৰা আলোচিত পাঠটিৰ পৰা মই তোমালোকক কেৱল 3টা প্ৰশ্নই দিছো অলপ দীঘলীয়া প্ৰশ্ন আৰু এই প্ৰশ্নবিলাক তোমালোকৰ টুকা বহীত সঠিককৈ লিখি ৰাখিবা আৰু লাগে যদি তোমালোকে কিতাপখনো অলপমান আলোচনা কৰিব পাৰা কিতাপখনো অলপমান অধ্যয়ন কৰিব পাৰা আৰু তোমালোকে সুন্দৰকৈ লিখি থবা এই প্ৰশ্নবিলাকৰ উত্তৰবোৰ প্ৰশ্ন কেইটা হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা কেইবাটাও পইণ্ট আছে এই পইণ্টসমূহ তোমালোকে
হেডিং দি সুন্দৰকৈ লিখি ৰাখিবা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা কেইটামানৰ নাম লিখা আৰু এইবোৰৰ ভূমিকা চমুকৈ লিখা কি কৰে কেনেকুৱা ধৰণৰ কাৰ্য কৰে এই সংস্থাবিলাকে কেনেকুৱা ধৰণৰ কাম কৰে এইবিলাক কথা লিখিব লাগিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা সংস্থাবিলাকৰ নাম লিখিবা ৰাষ্ট্ৰীয় পৰ্যায়ত থকা সংস্থাবিলাকৰ নাম লিখিবা চৰকাৰী তথা বেচৰকাৰী তথা অসমত যি স্থানীয়ভাৱে সংস্থা আছে সম্পদ সংৰক্ষণৰ লগত জড়িত এই সংস্থাবিলাকৰ নাম তোমালোকে লিখিবা আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে সেই কথা কিন্তু তোমালোকে লিখি ৰাখিবা তৃতীয় প্ৰশ্ন হৈছে সম্পদ সংৰক্ষণৰ ব্যৱস্থাসমূহ সম্পৰ্কে বহলাই লিখা এই কেইবাটাও 8টা তোমালোকক পইণ্ট দিয়া হৈছে কিতাপতো আছে ময়ো দিলো তোমালোকে চাই লবা আৰু সুন্দৰকৈ লিখি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে মোৰ এই ভিডিঅ'বিলাক চাই বুজি পোৱা আৰু বোধগম্য কৰিবলৈ চেষ্টা কৰিছা আৰু ছাত্ৰ ছাত্ৰীসকল মই আজি ইয়াতে এৰিছো তোমালোকক আৰু সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ গোটেইকেইটা পাঠেই তোমালোকক মই শ্বেয়াৰ কৰিলো তোমালোকৰ লগত মই আলোচনা কৰিলো বিভিন্ন ভিডিঅ'ৰ যোগেদি আশা কৰো তোমালোকে বুজি পাইছা আৰু তথাপিও তোমালোকৰ যদি কেতিয়াবা কিবা প্ৰয়োজন হয় তোমালোকে মোক কন্টেক্ট কৰিব পাৰা এড্ৰেছ দিয়াই আছে তোমালোকে চাই লবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই ইয়াতে এৰিছো ধন্যবাদ